নমস্কাৰ আমি আকৌ আজি ফেচবুক লাইভত আহিছোঁ 9 জুলাই কাইলৈ ধৰ্মঘট দেশজোৰা ধৰ্মঘট অসমতো ব্যাপক প্ৰস্তুতিৰ মাধ্যমেৰে 9 জুলাই কাইলৈ ধৰ্মঘট হ'বলৈ গৈ আছে এই ধৰ্মঘট ব্যাপকভাৱে আৰু শান্তিপূৰ্ণভাৱে সফল কৰি তোলাৰ বাবে মই প্ৰথমতে অসমৰ সমূহ গণতান্ত্ৰিক ৰাইজ শান্তিপ্ৰিয় ৰাইজ দেশক ভাল পোৱা ৰাইজ ছাত্ৰ যুৱ মহিলা কৃষক শ্ৰমিক কৰ্মচাৰী শিক্ষক অধ্যাপক অন্যান্য প্ৰফেশ্যনেল মানুহ ক্ষুদ্ৰ ব্যৱসায়ীসকল সকলোৰে প্ৰতি বিনম্ৰভাৱে আবেদন জনাইছোঁ যাতে এই ধৰ্মঘটত সহযোগ কৰে কিয়নো এই ধৰ্মঘট হ'বলৈ গৈ আছে কেন্দ্ৰৰ বিজেপি চৰকাৰখনৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে এই কথা ইয়াৰ আগৰ লাইভত আমি বহুবাৰ ব্যাখ্যা কৰিছোঁ এই জনবিৰোধী কৰ্মকাণ্ড কি ধৰণৰ হৈছে এই কথাটো বুজাবলৈ আমাৰ কাৰণে অলপ সহজ হ'ল এই কাৰণে সহজ হ'ল যে যোৱাকালি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই স্পষ্টভাৱে ক'লে যে এই বিজেপি চৰকাৰৰ দিনত দৰিদ্ৰতা বাঢ়িছে দুখীয়া মানুহৰ সংখ্যা বাঢ়িছে আৰু দেশৰ সম্পদসমূহ গৈ মুষ্টিমেয় কিছুসংখ্যক ধনী মানুহৰ মাজত ধন কুবেৰৰ হাতত কুক্ষিগত হৈছে এইবিলাক কথা আমি কৈ থাকিলে আমাক বাওঁপন্থী বুলি এঘৰীয়া কৰিব খোজে পিছে বাওঁপন্থীয়ে কিন্তু দেশপ্ৰেমৰ নামত জীৱন ত্যাগ কৰিব পাৰে দেশপ্ৰেমৰ নামত সকলো জীৱনৰ সকলো সুখ স্বাচ্ছন্দ্য বাদ দিব পাৰে বাওঁপন্থীৰ সেই উদাহৰণৰ সীমা সংখ্যা নাই গতিকে সেই বাওঁপন্থীৰ ধৰণৰ কথা বতৰাবিলাকে এতিয়া নতুন নীতিন গাডকাৰী ডাঙৰীয়াই কৈ আছে আৰু এইটোৱে হ'ল সত্য ঘটনা এতিয়া আমাৰ দেশৰ সকলো সম্পদ গৈ পেলাই বৃহৎ পুঁজিপতিৰ হাতত কুক্ষিগত হ'ব ধৰিছে কুক্ষিগত হৈ আছে কিন্তু আমাৰ কথাটো নহয় কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহে সমীক্ষক সংস্থাসমূহে প্ৰকাশ কৰা বিভিন্ন সংস্থাৰ যি তথ্য তাৰ পৰাই ওলাই পৰিছে এতিয়াও আমাৰ দেশৰ সমুদায় সম্পদৰ ৭৭% ভাৰতবৰ্ষৰ যি ১৬০ না ৬৫টা বৃহৎ পুঁজিপতি গোষ্ঠী আছে তেওঁলোকৰ হাতত কেন্দ্ৰীভূত হৈছে 4টা বৃহৎ পুঁজি কৰ্পৰেট গোষ্ঠীয়ে আমাৰ দেশখনৰ 40% সম্পদ এতিয়া নিয়ন্ত্ৰণ কৰে আমাৰ কথা নহয় মাত্ৰ 1% দেশৰ মুঠ জনসংখ্যাৰ 1% মানুহে দেশৰ মুঠ সম্পদৰ 40% নিয়ন্ত্ৰণ কৰে তাৰপৰে অনুমান কৰিব পাৰি যে কি ধৰণে বৈষম্য বাঢ়িছে আৰু অসমত আজি সেই অৱস্থা আমি প্ৰত্যেকে লক্ষ্য কৰিছোঁ ক্ষুদ্ৰ ব্যৱসায়ীসকলক সোধক তেওঁলোকৰ কাৰণে কিবা ভাল দিন আহিছে নেকি সাধাৰণ শ্ৰমজীৱী মানুহ কলকাতাত কাম কৰা শ্ৰমিক ঠেলা চালক ৰিক্সা চালকৰ পৰা কথা বাদেই দিলোঁ বাৰু মই কিন্তু অন্যান্য যিসকল নিম্ন আয়ৰ মানুহ আছে ব্যক্তিগত খণ্ডত কাম কৰাই হওক বা চৰকাৰী খণ্ডতে কাম কৰা হওক জীৱন ধাৰণৰ কি মজা পাইছে যিমানখিনি আয় হয় তাতকৈ বহু বেছি তেওঁলোকে খৰচ কৰিব লাগে জীৱন ধাৰণৰ ক্ষেত্ৰত যাৰ ফলত ধাৰত পুঁজি আছে মানুহ সকলোৱে লাজ কৰে বিভিন্ন সংস্থাৰ পৰা ধাৰ লৈ পেলাই নিজৰ পৰিয়াল চলাব এয়া নিশ্চয় বজাৰত বৈধি সামগ্ৰী গতিকে ভোগবাদ এটা চলিছে সাংঘাতিক ভোগবাদ পুঁজিবাদী পদ্ধতি পুঁজিবাদী সমাজ ব্যৱস্থাত মানুহক ভোগবাদৰ পিলে লৈ যায় যেতিয়া ভোগবাদৰ ফালে গতি কৰিছে মানুহ সংকটত নিমজ্জিত হ'ব লগা হৈছে যি আয় হয় তাত কৰি বেছি বহুত বেছি ব্যয় কৰিব লগা হয় শিক্ষাৰ খৰচ স্বাস্থ্যৰ খৰচ অন্যান্য জীৱন ধাৰণৰ দৈনন্দিন যি খৰচ এই খৰচ তীব্ৰ গতিত বাঢ়িছে কিন্তু সেই হিচাপে আয় বঢ়া নাই তাতকৈও ডাঙৰ কথা হৈছে কি অসমত এনেকুৱা মানুহ কিছুমানক কামত খটুৱাই আছে ভাৰত চৰকাৰে বা ৰাজ্য চৰকাৰে বিজেপি দলৰ 2 ডাবল ইঞ্জিনৰ চৰকাৰখনে মাত্ৰ 250 টকা হাজিৰা দি পেলাই চাহ বাগানৰ 12 লাখ বনোৱা কামত খটুৱাই আছে মাত্ৰ 100ৰ পৰা 150 টকা দিন হাজিৰা দি পেলাই অসমত 2,71,000 আঁচনিভুক্ত কৰ্মচাৰী অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী ৰন্ধন কৰ্মচাৰী কামত খটুৱাই আছে নিৰ্মাণ শ্ৰমিকসকলৰ অৱস্থা আপোনালোকে লক্ষ্য কৰক কলকাতাত কাম কৰা শ্ৰমিকসকলৰ অৱস্থা লক্ষ্য কৰক আজি কাৰখানাত শ্ৰমিকসকলৰ আজি কোনো নিৰাপত্তা নাই কিমানজন শ্ৰমিক যে মৰি থাকিল কাম কৰি থকা অৱস্থাত তাৰ পৰিয়ালৰ চাওতা কোনো নাই শ্ৰমিকসকলৰ চাবলৈ কোনো নাই কৃষকৰ অৱস্থা
কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্য নাপায় গতিকে এতিয়া আপোনালোকে সকলোৱে জানে যিবিলাক জাগাত জিকা ভেন্দি উৎপাদন বেছিকৈ হয় এই জায়গাবিলাকত এতিয়া ভেন্দি বিক্ৰী কৰিব না মানুহতে সন্ধিয়া সময়ত ঠেলাই ভেন্দি ৰাস্তাত পেলাই থৈ যাব লগা অৱস্থা য'ত বেছিকৈ উৎপাদন হয় পটল পেলাই থৈ গৈছে বিলাহী পেলাই থৈ যাব লগা অৱস্থা এইবিলাকৰ সংৰক্ষণৰ কোনো ব্যৱস্থা নাই কৃষকৰ কাৰণে কোনো কল্যাণমূলক ব্যৱস্থা নাই প্ৰকৃতাৰ্থত শ্ৰমিকৰ কাৰণে কোনো কল্যাণমূলক ব্যৱস্থা নাই সমাজত আটাইতকৈ বেছি সংখ্যক মানুহ হৈছে শ্ৰমিক আৰু কৃষক তাৰোপৰি অন্যান্য সংখ্যক মধ্যবিত্ত মানুহৰ বিভিন্ন প্ৰকাৰৰ টেক্স বৃদ্ধি হৈছে আজি মটৰ শ্ৰমিকসকল চলিব নোৱাৰা হৈছে তেওঁলোকৰ টেক্স দিওঁতেই বহু টকা গুচি যাব লগা হৈছে EMI নামত টকা যায় বিভিন্ন প্ৰকাৰে তেওঁলোকৰ হাৰাশাস্তি অৱস্থা হৈছে তেওঁলোকৰ ওপৰত নতুন নতুন আইন আনিছে যি আইনে এতিয়া অদ্ভুত কাৰবাৰ এই ফটো ফাইন সিস্টেমে মটৰ পৰিবহণ শ্ৰমিক মটৰ চালকসকলক মটৰৰ মালিকসকলক যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছে অকল ৰাজহুৱা পৰিবহণ ব্যৱস্থা নহয় ব্যক্তিগত পৰিবহণৰ ক্ষেত্ৰতো এই আক্ৰমণবিলাক আহিছে গতিকে আজি মটৰ শ্ৰমিকে চাকা বন্ধ দিছে বেংক কৰ্মচাৰীসকলে নিজৰ বেংকটো ৰক্ষা কৰাৰ স্বাৰ্থত ব্যক্তিগতকৰণৰ বিৰুদ্ধে আজি বেংক বন্ধৰ আহ্বান জনাইছে কৃষকসকলে গ্ৰামীণ বন্ধৰ আহ্বান জনাইছে সকল কাৰখানাৰ শ্ৰমিকসকলে সকলোৱে ধৰ্মঘটত যাব তৈলখণ্ডৰ শ্ৰমিকে ধৰ্মঘটত যাব বা এই সকলো কৰ্মক্ষেত্ৰৰ শ্ৰমিকে আজি ধৰ্মঘটত যোৱাৰ কাৰণে প্ৰস্তুত হৈছে বিদ্যুৎ খণ্ডৰ শ্ৰমিকে ধৰ্মঘটত যাব এই ধৰ্মঘট ব্যাপক হাৰত ৰূপ ধাৰণ কৰিব সমগ্ৰ দেশতে ব্যাপক ৰূপ ধাৰণ কৰিব অসমত ইমূৰৰ পৰা সিমূৰলৈকে ইতিমধ্যে এটা বন্ধৰ আৱাজ আহিছে সাধাৰণ ধৰ্মঘটক বন্ধলৈ ৰূপান্তৰ কৰিব ৰাইজে আৰু কাইলৈ ৰাতিপুৱা 5 বজাৰ পৰা পৰহি ৰাতিপুৱা 5 বজালৈকে 24 ঘণ্টাৰ বাবে চকা বন্ধ থাকিব 24 ঘণ্টাৰ বাবে কল কাৰখানাবিলাক বন্ধ থাকিব 24 ঘণ্টাৰ বাবে সকলো চৰকাৰী আৰু বেচৰকাৰী উৎপাদন ক্ষেত্ৰবিলাক বন্ধ হৈ থাকিব লাগিব এইটো হৈছে আমাৰ আহ্বান মাত্ৰ চকা বন্ধৰ ক্ষেত্ৰত গাড়ী চালকসকলে 12 ঘণ্টা দিছে কৰবাত 24 ঘণ্টা দিছে তেনেকুৱা কথা হ'ব পাৰে কৰবাত কিন্তু আমি আশা কৰিম যে এই ধৰ্মঘট ব্যাপকভাৱে সফল কৰি তোলাৰ মাজেৰে বিজেপি চৰকাৰখনৰ যি খণ্ডকাণ্ড আজিৰ দিনটোৰ আটাইতকৈ নিৰ্মম ঘটনা কি যে উচ্ছেদ কৰিবলৈ যাই পেলাই মানুহৰ তাতে যি নিৰ্মম অত্যাচাৰ চলিছে মহিলাৰ ওপৰত পুৰুষৰ শিশুৰ ওপৰত এইবিলাক নিদাৰুণ ঘটনা কোনোবা যদি সঁচা অৰ্থত বাংলাদেশী আছে তেতিয়াহ'লে সেই বাংলাদেশী আইনগতভাৱে ধৰাণ বেলা কৰি এটা ভদ্ৰভাৱে তেওঁলোকক নি পেলাই পুছবাক কৰিথৈ হওক আমাৰ কোনো আপত্তি কৰিব লগা একো নাই কিন্তু বাংলাদেশী সন্দেহ কৰি পেলাই মানুহ উচ্ছেদ কৰি আছে এই কথা কোনো অৱস্থাতে মানিব নোৱাৰি গতিকে এই ধৰণৰ নিৰ্মম অত্যাচাৰবিলাক অসমত চলি আছে এই চৰকাৰখনে এই অত্যাচাৰ কৰিছে অকল অসমত নহয় কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিজেপি শাসিত ৰাজ্যবিলাকত এই ধৰণৰ নিৰ্মম অত্যাচাৰ উচ্ছেদ কাৰ্য চলি আছে এতিয়া উচ্ছেদ কৰি মাটি দিব বৃহৎ পুঁজিপতিসকল এয়া হৈছে বিজেপি চৰকাৰৰ নীতি চাহ বাগানৰ মাটি দি আছে আজি বৃহৎ পুঁজিপতিহঁতক গতাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে কাৰোবাত ৰামদেৱ কৰবাত আদানী কৰবাত আম্বানী সকলোকে এইৰকম মাটি দিয়াৰ ব্যৱস্থা কৰিছে অমিত শ্বাহৰ পুতেক জয় শ্বাহ পৰ্যন্ত আহিছে অসমত এই মাটি দখল কৰাৰ কাৰণে আমি আচৰিত মানিছোঁ এইবিলাক ঘটনাটো ওলাই আছে সংবাদ মাধ্যমত ওলাই আছে গতিকে আমি এই ধৰণৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে কাইলৈ এই ধৰ্মঘট সৰ্বতোপ্ৰকাৰে সফল কৰি তোলাৰ কাৰণে পুনৰবাৰ অসমৰ সৰ্বস্তৰৰ জনগণক শান্তিপ্ৰিয় ৰাইজক গণতান্ত্ৰিক ৰাইজক সহযোগ কৰিবলৈ আমি আবেদন জনাইছোঁ আৰক্ষী প্ৰশাসনক আবেদন জনাইছোঁ যাতে তেখেতসকলে আমাৰ ধৰ্মঘটকাৰী ৰাইজৰ লগত সহযোগ কৰে কাৰণ তেখেতসকলৰ জীৱনতো কিন্তু মাৰাত্মক আঘাত কৰি আছে যি পে কমিশ্যনৰ মাধ্যমেৰে দৰমহা নিৰ্ধাৰণ ব্যৱস্থা আছিল শ্ৰম কোড যদি প্ৰয়োগ হয় এই ব্যৱস্থা নাথাকিব শ্ৰম কোড প্ৰয়োগ হ'লে গ্ৰেচুইটি আপুনি ডিমাণ্ড কৰিব নোৱাৰিব ক্লেইম কৰিব নোৱাৰিব শ্ৰম কোড প্ৰয়োগ হ'লে আপুনি প্ৰভিডেণ্ট ফাণ্ড আপোনাৰ ESI আপোনাৰ যি ছাৰ্ভিচ জীৱনত যিখিনি সামান্য চিকিউৰিটি আছিল এই চিকিউৰিটিবিলাক নোহোৱা কৰাৰ অৰ্থাৎ কাগজত থাকিব কিন্তু প্ৰেক্টিকেলি পোৱাৰ কাৰণে আপুনি দিয়াৰ কাৰণে কাকো আপুনি বাধ্য কৰাব নোৱাৰিব এই চিষ্টেম চালু হৈ আছে এই শ্ৰম কোড এটা মাৰাত্মক অস্ত্ৰ হৈছে বৃহৎ পুঁজিপতিসকলৰ তেওঁলোকৰ শোষণ বৃদ্ধি কৰাৰ কাৰণে গতিকে এই শ্ৰম কোড বাতিল কৰাৰ দাবীত অহাকালি যি ধৰ্মঘট হ'বলৈ যাই আছে এই ধৰ্মঘট সফল কৰাৰ কাৰণে মই পুনৰবাৰ আবেদন জনাইছোঁ আৰু সকলো ৰাইজক নমস্কাৰ জনাইছোঁ